নমস্কাৰ আৰু এজন কেণ্ডিডেট আমাৰ মাৰ্ক আহিছে অভিজিত বৰদলৈ ST কেটেগৰী মাৰ্ক আছিলে 90.25 আৰু স্ক'ৰ হৈ গ'ল নৰ্মেলাইজেশ্যন স্ক'ৰ হৈ গ'ল 100.93117 খুব ধুনীয়া মাৰ্ক এটা তেওঁ স্ক'ৰ কৰিছে 90 মাৰ্ক স্ক'ৰ কৰা ইমান ইজি কথা নহয় আৰু লগতে তেওঁৰ যিটো প্লাছ হৈছে নৰ্মেলাইজ যিটো হৈছে এইটো বহুত বেছি ভাল হৈছে তেওঁৰ ভাগ্য ভাল লগতে তেওঁ কষ্টও যিহেতু কৰিছে আশা কৰিছোঁ তেওঁ ফাইনেল চিলেকশ্যন হওক আৰু আমাৰ তাতে প্ৰি মেডিকেল তেওঁ কৰি গৈছে তাৰ কাৰণে বহু বেছি শুভেচ্ছা জনাইছোঁ আমি আশা কৰিছোঁ তেওঁৰ যিখিনি কষ্ট তেওঁৰ যিটো কষ্ট কৰিছে সেই কষ্টখিনি ইয়াত দেখা গৈছে আৰু বাকী অকণমান ষ্টেপ বাকী আছে ফিজিকেলটো বাকী আছে মেডিকেলটো বাকী আছে ডকুমেণ্ট ভেৰিফিকেশ্যন বাকী আছে অসমৰ যিসকল প্ৰপাৰ কেণ্ডিডেট আছে তেওঁলোকৰ ডকুমেণ্টত একো অসুবিধা নহয় খালি কিছু চেণ্টাৰত অকণমান অসুবিধা কৰে তাৰ কাৰণে আমি নিজৰ যিখিনি প্ৰিপাৰেশ্যন আছে ডকুমেণ্ট ৰিলেটেড সেইখিনি আমি কৰিব লাগিব বহু বেছি শুভেচ্ছা জনাইছোঁ অভিজিত বৰদলৈ আশা কৰিছোঁ নেক্সট তোমাক আমাৰ একাডেমিত একদম আমাৰ যিটো সাজ সেই সাজত যাতে লগ পাওঁ বৰ্ডিত যাতে লগ পাওঁ ধন্যবাদ।